ঈশ্বৰৰ দয়াধনৰ পৰা আমি কেনেদৰে উপকাৰ লাভ কৰিব পাৰোঁ? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ তিমথিয়ৰ প্ৰতি প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম তিমথিয় নামৰ পুস্তকখনৰ আলোচনা আৰম্ভ কৰিছিলোঁ আৰু প্ৰথম তিমথিয় পুস্তকৰ এটা চমু পৰিচয় আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানতে এই প্ৰথম তিমথিয় পুস্তকখনৰ ১ নম্বৰ অধ্যায়ৰ ১ আৰু ২ নম্বৰ পদ পঢ়ি তাৰ ভিত্তিতে আলোচনা আগবঢ়োৱা হ'ব। পাচনি পৌলে লিখা প্ৰথম আৰু দ্বিতীয় তিমথিয় আৰু তীতৰ প্ৰতিপত্ৰ, এই পত্ৰ তিনিখনক একেলগে পালকীয় পত্ৰ বুলি কোৱা হয়, কাৰণ এই পত্ৰ কেইখনৰ সৈতে স্থানীয় মণ্ডলীৰ সম্পৰ্ক আছে। এই তিনিখন পত্ৰ পৌলৰ লগত কাম কৰা দুজন যুৱ প্ৰচাৰকলৈ লিখা হৈছিল। তেওঁলোক হৈছে তিমথিয় আৰু তীত। তেওঁলোকক স্থানীয় গীৰ্জাৰ বিষয়ে নিৰ্দেশনা দিছিল। তিনিওখন পত্ৰতে পৌলে দুটা কথাৰ সৈতে জড়িত: মণ্ডলীৰ বিশ্বাস আৰু মণ্ডলীৰ আচৰণ। ভিতৰৰ গীৰ্জাৰ বাবে উপাসনা সঠিক হ'ব লাগিব, বাহিৰৰ গীৰ্জাৰ বাবে ভাল কাম প্ৰকাশ কৰিব লাগিব। পূজা ভিতৰি, কামবোৰ বাহিৰত। গীৰ্জাই নিজকে সেইদৰে প্ৰকাশ কৰিব লাগে। পৌলে আত্মিক বিষয়ববীয়াসকলৰ দুটা দিশত গুৰুত্ব দিয়া আমি দেখা পাওঁ। প্ৰথমতে তেওঁ এজন বিশ্বাসী মানুহ হ'ব লাগিব আৰু দ্বিতীয়তে তেওঁ প্ৰেমৰ দ্বাৰা প্ৰেৰিত হ'ব লাগিব। ইয়াত পৌলে গুৰুত্ব দিয়া কথাটো আচলতে খ্ৰীষ্টীয় মণ্ডলীৰ তত্ত্বমূলক বক্তব্য নহয়। তেওঁ আচলতে স্থানীয় মণ্ডলীত দেখা দিয়া ভুৱা শিক্ষকৰ বিৰুদ্ধে সতৰ্কবাণী হিচাপেহে কথাবোৰ লিখিছিল। তেওঁ বিশেষভাৱে এই কথাটোত জোৰ দিয়া আমি দেখিবলৈ পাম যে ঈশ্বৰৰ অনুগ্ৰহৰ শুভবাৰ্তাটোৱেই খ্ৰীষ্টীয় বিশ্বাসৰ কেন্দ্ৰীয় বিষয় আৰু ই খ্ৰীষ্টৰ ব্যক্তিত্বৰ সৈতে জড়িত বিষয়। প্ৰথম তিমথিয়ৰ পৰিচয়টো পৌলৰ পত্ৰসমূহৰ আন কোনো পত্ৰৰ দৰে নহয়। আন পত্ৰসমূহৰ মাজত নিশ্চয় সদৃশ্য আছে, কিন্তু পালকীয় পত্ৰসমূহৰ পৰিচয়বোৰ অলপ বেলেগ। সামগ্ৰিকভাৱে প্ৰথম তিমথিয়ৰ আৰম্ভণিতে পৌলে কৰা অভিবাদনৰ লগত পৌলৰ আন কোনো পত্ৰৰ সমান্তৰালতা নাই বুলি ক'ব পাৰি। পৌলে নিজকে খ্ৰীষ্ট যীশুৰ আজ্ঞা অনুসাৰে পাচনি বুলি কৈছে। খ্ৰীষ্টৰ আজ্ঞা মানে খ্ৰীষ্টৰ ইচ্ছা বুলি আমি বুজি পাওঁ। ঈশ্বৰৰ আজ্ঞাসমূহে ঈশ্বৰৰ ইচ্ছা প্ৰকাশ কৰে। কথাবোৰ অধিক জানিবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ। প্ৰিয় শ্ৰোতা, যদিহে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি এই কথা নিশ্চয় জানে যে যোৱা অনুষ্ঠানত আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ তিমথিয়ৰ প্ৰতি প্ৰথম পত্ৰ নামৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। যোৱা অনুষ্ঠানত আমি এই পত্ৰখনৰ এটা চমু পৰিচয়হে আগবঢ়াইছিলোঁ। আজি আমি প্ৰথম অধ্যায়ৰ ১ নম্বৰ পদৰ পৰাই আমাৰ আলোচনা আগবঢ়াই নিব খুজিছোঁ। এই প্ৰথম অধ্যায়টোত পাচনি পৌলে খ্ৰীষ্টীয় মণ্ডলীৰ বিশ্বাসৰ তত্ত্ব কি তাৰ তালিকা এখন দিয়া নাই, নাইবা বিশ্বাসৰ তত্ত্বমূলক কথা বহলাই আলোচনা কৰা নাই। কিন্তু স্থানীয় মণ্ডলীসমূহত যে ভুৱা শিক্ষকসকল ওলাব তেওঁলোকৰ বিষয়ে সাৱধানবাণীহে শুনাইছে। ঈশ্বৰৰ অনুগ্ৰহৰ যি শুভবাৰ্তা, সেই শুভবাৰ্তাই খ্ৰীষ্টীয় মণ্ডলীৰ বিশ্বাসৰ তত্ত্বৰ মূল কথা আৰু খ্ৰীষ্টৰ ব্যক্তিত্বৰ কথা ইয়াৰ লগত জড়িত এই বিষয়টো পৌলে এই অধ্যায়ত প্ৰকাশ কৰা আমি দেখিবলৈ পাম। পাচনি পৌলৰ যিমানবোৰ পত্ৰ আমি ইতিমধ্যে পঢ়ি আহিলোঁ সেইবোৰত পত্ৰখন যেনেদৰে আৰম্ভ কৰা হৈছিল এই প্ৰথম তিমথিয় পত্ৰত তাতকৈ আৰম্ভণিটো অলপ বেলেগ। হয়তো আপুনি ধাৰণা কৰি লৈছিল পত্ৰবিলাক পৌলে সদায় একেধৰণেই আৰম্ভ কৰে, কিন্তু পালকীয় পত্ৰ অৰ্থাৎ প্ৰথম দ্বিতীয় তিমথিয় আৰু তীতৰ পত্ৰ এই পত্ৰকেইখনৰ আৰম্ভণিটো অলপ বেলেগ। এতিয়া আমি প্ৰথম পদ দুটা পাঠ কৰোঁ। প্ৰথম তিমথিয় পত্ৰৰ প্ৰথম অধ্যায়ৰ ১ আৰু ২ পদ। আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ
আৰু আশাভূমি খ্ৰীষ্ট যীশুৰ আজ্ঞাৰ দৰে খ্ৰীষ্ট যীশুৰ নিযুক্ত পাচনি পৌল বিশ্বাসত থকা মোৰ প্ৰকৃত পুত্ৰ তিমথিয়ৰ সমীপলৈ পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু খ্ৰীষ্ট যীশুৰ পৰা অনুগ্ৰহ দয়া আৰু শান্তি তোমালোকলৈ হওক। আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ প্ৰিয় শ্ৰোতা, প্ৰথমতেই প্ৰশ্ন কৰিব খুজিছোঁ, ঈশ্বৰ আমাৰ ত্ৰাণকৰ্তা হয়নে বাৰু? তেওঁ নিশ্চয় আমাৰ ত্ৰাণকৰ্তা হয়। কিয়? কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে নিজৰ একেজাত পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। যোহন 3:16। আমাৰ পৰিত্ৰাণৰ কাৰণে ঈশ্বৰে সকলো ব্যৱস্থা কৰিলে। তেওঁ আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ বলিৰ ব্যৱস্থা কৰিলে। সেই বলি তেওঁৱেই যোগালে আৰু সেই বলি হৈছে প্ৰভু যীশুখ্ৰীষ্ট। প্ৰভু যীশুখ্ৰীষ্ট এই পৃথিৱীলৈ আহিল আৰু পৰিত্ৰাণ সিদ্ধ কৰিলে। তেওঁত বিশ্বাস স্থাপন কৰি আজি আমি সকলোৱেই আমাৰ পাপৰ ক্ষমা লাভ কৰি পৰিত্ৰাণ পাব পাৰোঁ। আমি নিজৰ চেষ্টাৰে কোনেও মুক্তি লাভ কৰিব নোৱাৰোঁ। সেইবাবেই ঈশ্বৰে আমাৰ পৰিত্ৰাণ কৰিবলৈ নিজে নামি আহিব লগা হ'ল। তেওঁ আমাৰ ত্ৰাণকৰ্তা, তেওঁ পৰিত্ৰাতা। সেই ত্ৰাণকৰ্তা ঈশ্বৰক আপুনি গ্ৰহণ কৰিছেনে? আৰু আশাভূমি খ্ৰীষ্ট যীশু। খ্ৰীষ্টই আমাৰ আশাভূমি। এই বুলি ক'লে কোনো অলপ হয়তো আচৰিত হ'ব পাৰে, কাৰণ খ্ৰীষ্টই আমাৰ আশাভূমি এই কথাটো আমি শাস্ত্ৰত বেছি উল্লেখ থকা নাপাওঁ। আচলতে খ্ৰীষ্টই আমাৰ আশা বুলি আমি আৰু বেলেগ এঠাইতো এনেদৰে লিখা পাওঁ। সেয়া হৈছে কলচীয়া 1:27 পদ। পাঠ কৰি দিছোঁ। পৰজাতিবিলাকৰ মাজত সেই নিগূঢ় তত্ত্বৰ প্ৰতাপ ধন কি, তাক সেই পবিত্ৰবিলাকক জনাবলৈ ঈশ্বৰে মনস্থ কৰিলে। সেই ধন তোমালোকত থকা খ্ৰীষ্ট, তেওঁৱেই প্ৰতাপৰ আশা। প্ৰভু যীশুৱে ক্ৰুচত তেওঁৰ প্ৰাণ দিছিল আপোনাক মোক সকলোকে উদ্ধাৰ কৰিবলৈ। তেওঁ ক্ৰুচত হত হৈছিল যাতে আমি জীৱন পাব পাৰোঁ। কিন্তু তেওঁ কবৰৰ পৰা পুনৰ জি উঠিল। তেওঁ আজি জীৱিত। তেওঁ স্বৰ্গত পিতৃ ঈশ্বৰৰ সোঁহাতে বহি আছে। তেওঁ জীয়াই আছে আমাক পৰিত্ৰাণ দি থাকিবলৈ, আমাৰ অনন্ত জীৱন সুনিশ্চিত কৰি ৰাখিবলৈ। এদিন তেওঁ উভতি আহিব আৰু তেওঁত বিশ্বাস কৰা সকলোকে এই পৃথিৱীৰ পৰা লৈ যাব, তেওঁৰ লগত ৰাখিবলৈ, আৰু তেতিয়াই আমাৰ পৰিত্ৰাণ সিদ্ধ হ'ব। আমি যেতিয়া অতীতলৈ উভতি চাওঁ, আমি দেখা পাওঁ 2000 বছৰ আগতে আমাৰ পৰিত্ৰাণৰ অৰ্থে তেওঁ ক্ৰুচত প্ৰাণ দিয়াৰ কথা। অৰ্থাৎ অতীতলৈ চালে তেওঁৱেই আমাৰ বিশ্বাসৰ আধাৰ। আমি যদি বৰ্তমানলৈ চাওঁ, আমাৰ চাৰিওপিনে চাওঁ, আমি অনুভৱ কৰোঁ তেওঁৰ প্ৰেম, তেওঁৰ সহভাগিতা, তেওঁৰ অনুগ্ৰহ। বৰ্তমানত তেওঁ আমাৰ প্ৰেম, কিন্তু ভৱিষ্যতলৈ চালে তেওঁ আমাৰ আশা। আমাৰ গোটেই জীৱনত আচলতে এই গৌৰৱময় আশাই কাম কৰি থাকে, আৰু এই আশা প্ৰভু যীশুখ্ৰীষ্টৰ ব্যক্তিত্বত খোপনি লৈ আছে। খ্ৰীষ্ট যীশুৰ আজ্ঞাৰ দৰে খ্ৰীষ্ট যীশুৰ নিযুক্ত পাচনি পৌল। পত্ৰখনৰ আৰম্ভণিতে পৌলে তিমথিয়ৰ আগত নিজৰ পাচনি বাবৰ কথা জোৰ দি কৈছে। তেওঁ এনেদৰে নিজৰ পাচনি পদৰ সপক্ষে যুক্তি দি লিখা আমি আগতেও পাইছোঁ। ইফিচিয়া 1:1 আমি পাইছিলোঁ। তাত কৈছে ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰা বুলি, আৰু এতিয়া ইয়াত ক'লে ঈশ্বৰৰ আজ্ঞাৰ দ্বাৰা বুলি। ঈশ্বৰৰ ইচ্ছা আৰু ঈশ্বৰৰ আজ্ঞাৰ মাজত কিবা পাৰ্থক্য আছে নেকি? আচলতে ঈশ্বৰৰ ইচ্ছা আৰু ঈশ্বৰৰ আজ্ঞা একেই, যদিও শব্দ দুটাৰ অৰ্থ একে নহয়। আমি বাইবেলত যিমানবোৰ আজ্ঞা পাওঁ, সেই সকলোবোৰৰ মাজেদি ঈশ্বৰৰ ইচ্ছা প্ৰকাশ পায়। ইয়াত আমি আজ্ঞা মানে কেৱল 10 আজ্ঞাৰ কথাই বুজোৱা নাই। ঈশ্বৰৰ সকলো আজ্ঞাৰ কথা আমি কৈছোঁ। উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে আমি যেন প্ৰাৰ্থনা কৰোঁ সেইটো ঈশ্বৰৰ ইচ্ছা। অনেক বিষয় আছে যিবোৰ ঈশ্বৰৰ ইচ্ছা, আৰু সেই ইচ্ছাবোৰ আমালৈ আজ্ঞা হিচাপে দিয়া হৈছে। অৱশ্যে আমি এই বুলি নাভাবোঁ যে ঈশ্বৰৰ সকলো ইচ্ছা আমালৈ প্ৰকাশ কৰা হৈছে। শাস্ত্ৰৰ গোটেইবোৰ আজ্ঞা একগোট কৰি চালেও আমি আচলতে ঈশ্বৰৰ মনৰ আটাইবোৰ ইচ্ছা জানিব নোৱাৰোঁ। গতিকে ঈশ্বৰৰ ইচ্ছা বিষয়টো ঈশ্বৰৰ আজ্ঞাতকৈ যথেষ্ট বহল। অৱশ্যে ঈশ্বৰে তেওঁৰ মনৰ ইচ্ছা আমাক যথেষ্টখিনি জানিবলৈ দিছে, আৰু আমাক এই বুলি জানিব দিছে যে মানুহে ঈশ্বৰৰ আজ্ঞা পালন কৰি পৰিত্ৰাণ অৰ্জন কৰিব নোৱাৰে। মানুহৰ সেই সামৰ্থ্য নাই, কাৰণ মানুহে সকলো আজ্ঞা পালন কৰিব পৰা নাই আৰু নোৱাৰে। আমি ঈশ্বৰৰ আজ্ঞা বা বিধান পালন কৰি পৰিত্ৰাণ নাপাওঁ। পৰিত্ৰাণ ঈশ্বৰৰ অনুগ্ৰহৰহে দান।
এই অধ্যায়ৰেই 8 নম্বৰ পদত পৌলে এনেদৰে লিখিছে, কিন্তু বিধান যে উত্তম ইয়াক আমি জানো। তেনেহ'লে আমি বিধান কেনেদৰে ব্যৱহাৰ কৰিব লাগে? প্ৰথমতে আমি এই কথা বুজিব লাগে যে বিধান উত্তম। আচলতে বিধান উত্তম আৰু মানুহৰ পৰাও চূড়ান্ত উত্তমতা বিধানে বিচাৰে বাবেই পাপী মানুহে সেই বিধান পালন কৰাত ব্যৰ্থ হয়, কাৰণ মানুহত কোনো উত্তমতা নাই। সেইবাবেই পাচনি পৌলে এনেদৰে লিখিছিল ৰোমিয়া 7 নম্বৰ অধ্যায়ৰ 18 পদত, কিয়নো মই জানো যে মোত অৰ্থাৎ মোৰ মাংসত উত্তমতা বাস নকৰে। ইচ্ছা কৰিবলৈ মোৰ সমৰ্থ আছে, কিন্তু উত্তমতা সাধন কৰিবলৈ হ'লে নাই। বিধান অৰ্থাৎ ঈশ্বৰৰ আজ্ঞাবোৰ দিয়া হৈছিল ঈশ্বৰৰ ইচ্ছা প্ৰকাশ কৰিবলৈ, আৰু এই কথা প্ৰকাশ কৰি দিবলৈ যে এজন পাপীয়ে যিহেতু শুদ্ধ সিদ্ধভাৱে বিধান পালন কৰিব নোৱাৰে, গতিকে পাপী মানৱৰ উদ্ধাৰৰ বাবে আন কিবা উপায়ৰ প্ৰয়োজন আছে। আৰু এই কথাটো বুজি পোৱা মানেই বিধানক বিধানসন্মতভাৱে ব্যৱহাৰ কৰা হয়। খ্ৰীষ্টৰ শুভবাৰ্তাৰ গৌৰৱময় কথাটো এইয়ে যে ঈশ্বৰে নিজে ন্যায় সিদ্ধ কৰোঁতা হৈ থাকিও যীচুত বিশ্বাস কৰা সকলক ধাৰ্মিক বুলি ঘোষণা কৰিব পৰা এটা উপায় উলিয়ালে। পাচনি কৰ্মত পাচনি পৌলে এনেদৰে ঘোষণা কৰা আমি পঢ়িবলৈ পাওঁ। পাঠ কৰি দিছোঁ। পাচনি কৰ্ম 13 নম্বৰ অধ্যায়ৰ 38 আৰু 39 পদ। এই কাৰণে হে ভাইসকল, সেইজনাৰ দ্বাৰাই পাপমোচন তোমালোকৰ আগত প্ৰচাৰ কৰা হৈছে, আৰু যি যি দোষৰ পৰা তোমালোকে মুচিৰ বিধানৰ দ্বাৰাই মুক্ত হ'ব পৰা নাই, সেই আটাই দোষৰ পৰা বিশ্বাস কৰা সকলোৱে তেওঁৰ দ্বাৰাই মুক্ত হয়, ইয়াক তোমালোকে জানিবা হওক। তেওঁলোকে বাৰু মুচিৰ বিধানৰ জৰিয়তে কিয় ধাৰ্মিক বুলি গণিত হ'ব পৰা নাছিল? কাৰণ সেইটো আছিল এটা মৃত্যুৰ পৰিচৰ্যা। কাৰণ বিধানে তেওঁলোকক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ যোগ্য বুলিহে ঘোষণা কৰিছিল। আমাক পৰিত্ৰাণ দিবলৈ বিধান দিয়া হোৱা নাছিল, কিন্তু ঈশ্বৰ পবিত্ৰ আৰু আপুনি মই আমি সকলো ঈশ্বৰৰ দৃষ্টিত অপবিত্ৰ পাপী বুলি দেখুৱাবলৈহে বিধান দিয়া হৈছিল। আমাক উদ্ধাৰ কৰিবলৈ ঈশ্বৰে যি পথ বিচাৰি পালে সেয়া হৈছে ক্ৰুচৰ পথ, প্ৰভু যীশুৰ পথ। প্ৰভু যীশুৱে কৈছে, ময়েই বাট, সত্য আৰু জীৱন। মোৰ যোগেৰে নগ'লে কোনো মোৰ পিতৃৰ ওচৰলৈ নাযায়। যোহন 14 অধ্যায় 6 পদ। বিধান ঈশ্বৰলৈ বাট নহয়, কিন্তু খ্ৰীষ্টহে ঈশ্বৰলৈ যোৱা বাট। যেতিয়া পৌলে ইফিচিয়াবিলাকলৈ লিখিছিল যে তেওঁ ঈশ্বৰৰ ইচ্ছা অনুসাৰে এজন পাচনি, তেতিয়া তেওঁ ঠিকেই কৈছিল। কিন্তু যেতিয়া তেওঁ এই ডেকা পালক তিমোথীলৈ লিখিছে তেওঁ ঈশ্বৰৰ আজ্ঞা অনুসাৰে এজন পাচনি, তেওঁ এই ভাৱ প্ৰকাশ কৰিছিল যে তেওঁ ঈশ্বৰৰ ইচ্ছা অনুসাৰেই মাত্ৰ নহয়, কিন্তু ঈশ্বৰে তেওঁক পাচনি কৰিছে। তেওঁ ঈশ্বৰৰ ইচ্ছাৰ অধীনত থকা বাবেই তেওঁ পাচনি নহয়, এটা সময়ত ঈশ্বৰে তেওঁক পাচনি হ'বলৈ আজ্ঞা কৰিছিল। আমাৰ এনে ভাৱ হয় যে পাচনি হ'বলৈ কিজানি পৌলে সংকোচ কৰিছিল। মুচিয়ে যেনেকৈ নানা অজুহাত দেখুৱাইছিল, তেনেকৈ কিজানি পৌলেও পাচনি নহ'বলৈ নানা অজুহাত দেখুৱাইছিল। আন 11জন পাচনিৰ নিচিনাকৈ তেওঁ প্ৰভুৰ সৈতে একেলগে সময় কটোৱা নাছিল। প্ৰভু যীশু পৃথিৱীত থকা সময়ত পৌলে আনকি তেওঁক জনাই নাছিল। কিন্তু পৌলে গৌৰৱান্বিত অৰ্থাৎ কবৰৰ পৰা পুনৰুত্থিত হোৱা যীশুকে লগ পাইছিল। তেওঁ কৈছিল তেওঁ পাচনি হোৱাৰ উপযুক্ত নহয়, কিন্তু প্ৰভু যীশুৱে কৈছিল, মই তোমাক আদেশ দিছোঁ পাচনি হ'বলৈ। আৰু এইবাবেই পৌলে যিহুদীসকলৰ ধৰ্মধামলৈকো যাব পাৰিছিল আৰু এথেন্সৰ জ্ঞান পিপাসু দৰ্শক মণ্ডলী, কৰিন্থৰ গেলাপচা পাপত মত্ত থকা জনসমাৱেশ সকলোৰে আগলৈ গৈ সাহসেৰে শুভবাৰ্তা ঘোষণা কৰিব পাৰিছিল। তেওঁ আছিল সৈন্যবাহিনীৰ অধিনায়কৰ আদেশ পালন কৰি থকা এজন সৈন্যৰ নিচিনা। আজ্ঞা পোৱা পাচনি, নিযুক্তি পোৱা নহয়, আজ্ঞা পোৱা। পৌলৰ গাত হাত দি প্ৰাৰ্থনা কৰি কোনেও তেওঁক পাচনি বুলি নিযুক্তি দিয়া নাছিল, কিন্তু প্ৰভু যীশুৱে নিজে তেওঁক কৰ্তৃত্ব প্ৰদান কৰিছিল। জিৰিমিয়া ভাৱবাদীৰো এই একেধৰণৰ কৰ্তৃত্ব আছিল। তেওঁ 5 হুহকি অহা ব্যক্তি আছিল। ভগ্ন হৃদয়ৰ আৰু সহজে হাত দাঙি দিয়া ধৰণৰ লোক আছিল। তথাপি তেওঁ ওলাই গৈ ঈশ্বৰৰ বাক্য ঘোষণা কৰিছিল আৰু ঈশ্বৰৰ পৰা অহা অতি কঠোৰ বাক্য কিছুমান ঘোষণা কৰিছিল। তেওঁ কিয় সেই কাম কৰিছিল? কেনেকৈ কৰিব পাৰিছিল? তেওঁ আদেশ পোৱা সৈন্য আছিল, ঈশ্বৰৰ আদেশ পোৱা সৈন্য।
আজি যদি কোনোবাই ঈশ্বৰৰ বাক্য ঘোষণা কৰিব খোজে তেনেহ'লে তেওঁ কৰ্তৃত্ব সহকাৰে ঘোষণা কৰিব লাগে, নহ'লে মনে মনে থকাই ভাল। কোনো লোকে যদি পুলপিতৰ পৰা কয়, যদি আমি যীচুত বিশ্বাস কৰোঁ আমি পৰিত্ৰাণ পাম বুলি আশা কৰিব পাৰোঁ, আমি সম্ভৱতঃ পৰিত্ৰাণ পাম। এনেকুৱা মানুহে খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰাৰ কোনো অধিকাৰ নাই। পৌল আছিল এজন পাচনি আৰু তেওঁ ঈশ্বৰৰ বাক্য ঘোষণা কৰিছিল কৰ্তৃত্ব সহকাৰে। সেই কৰ্তৃত্ব আছিল ঈশ্বৰৰ পৰা পোৱা কৰ্তৃত্ব। বিশ্বাসত থকা মোৰ প্ৰকৃত পুত্ৰ তিমথিয়ৰ সমীপলৈ। তিমথিক কেতিয়াবা তিমথিয় বুলি কোৱা হয়, কেতিয়াবা তিমথি বুলি কোৱা হয়। গ্ৰীক নামটো তিমথিয়াছ, আৰু এই তিমথিয়াছ নামটো দুটা গ্ৰীক শব্দৰ দ্বাৰা গঠিত আৰু তাৰ অৰ্থ হৈছে যিজন ঈশ্বৰৰ প্ৰিয়। তিমথি ঈশ্বৰৰ প্ৰিয় আছিল। তেওঁ পাচনি পৌলৰো প্ৰিয় আছিল আৰু তেওঁ স্থানীয় মণ্ডলীৰো প্ৰিয় আছিল। আমি তিমথিৰ বিষয়ে পঢ়িবলৈ পাওঁ পাচনিৰ কৰ্ম ইফিচিয়া আৰু ফিলিপিয়া পুস্তকত। তেওঁৰ দেউতাক আছিল এজন গ্ৰীক লোক। তেওঁৰ আইতাক লুই আৰু তেওঁৰ মাক উনিকি তেওঁৰ আগতেই খ্ৰীষ্টিয়ান হৈছিল। তেওঁ লুষ্ট্ৰা নগৰত বাস কৰিছিল আৰু সেই লুষ্ট্ৰাতেই পাচনি পৌলক শিল দলিয়াই মৰা হৈছিল। আমি বিশ্বাস কৰোঁ যে সেই সময়ত পাচনি পৌলক মৃত অৱস্থাৰ পৰা ঈশ্বৰে জীয়াই তুলিছিল আৰু হয়তো সেই ঘটনাটোৱে তিমথিকো খ্ৰীষ্টৰ বিশ্বাসলৈ আনিছিল। ডেকা হিচাপে হয়তো তেওঁ কথাবোৰ সহজে বিশ্বাস কৰিব নোখোজা বিধৰ আছিল আৰু এই ঘটনাটোৱে নিশ্চয় তেওঁৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলাইছিল আৰু তেওঁ খ্ৰীষ্টৰ বিশ্বাসী হৈ পৰিছিল। খ্ৰীষ্টীয় বিশ্বাসলৈ অহাৰ পাছত তেওঁ পৌলৰ এজন বিশ্বাসী সহকৰ্মী আৰু অনুগামী হৈ পৰিছিল। তিমথিৰ যথেষ্ট সদনাম আছিল। তিমথিয়ে পৌলৰ সহকৰ্মী হিচাপে যিমানেই কাম কৰি গ'ল সিমানেই তেওঁ বিশ্বাসৰ পাত্ৰ হ'ল, আনহাতে বহুতো লোক বিশ্বাসঘাতক বুলিহে প্ৰমাণিত হ'ল। মণ্ডলীৰ পালকসকলৰ বিশ্বাসযোগ্য বন্ধু আৰু সহকৰ্মী থকাটো অতি আনন্দৰ কথা আৰু এনেকুৱা বিশ্বাসযোগ্য লোকসকলৰ কাৰণেই ঈশ্বৰৰ পৰিচৰ্যা বৰ্তি থাকে, আগবাঢ়ি থাকে। এনেকুৱা বহুত মানুহো আছিল যিবোৰক পৌলে কেতিয়াও বিশ্বাসত ল'ব পৰা নাছিল, কিন্তু তিমথি আছিল বিশ্বাসযোগ্য। মোৰ বিশ্বাসৰ প্ৰিয় পুত্ৰ তিমথি। এইখিনি কথাৰ অৰ্থ আমি নিশ্চয় বুজি পাইছোঁ। তিমথিয়ে পাচনি পৌলৰ যোগেদি খ্ৰীষ্টৰ বিশ্বাসলৈ আহিছিল। সেইবাবে তেওঁ পৌলৰ বাবে পুত্ৰৰ নিচিনা আছিল, বিশ্বাসৰ পুত্ৰ। তদুপৰি তেওঁ পৌলৰ অতি বিশ্বাসী হিচাপে প্ৰিয় পাত্ৰ আছিল। আমি বাৰু আনৰ প্ৰতি বিশ্বাসীনে? আমি বাৰু আনৰ প্ৰিয় পাত্ৰনে? সমাজত আমাৰ বাৰু সদনাম আছেনে? আমি নিজকে এইবোৰ প্ৰশ্ন কৰি চোৱা উচিত। প্ৰিয় শ্ৰোতা, আমি ইয়াত আৰু এটা শব্দ পাইছোঁ, সেইটো হৈছে দয়া। ইংৰাজীত মাৰ্চি, অসমীয়াত আমি কৰুণা বুলিও ক'ব পাৰোঁ। পুৰণি নিয়মত এই কৰুণা শব্দটো সঘনাই ব্যৱহাৰ কৰা হৈছিল। ই অনুগ্ৰহৰ নিচিনা অৰ্থতেই ব্যৱহৃত হৈছিল। পুৰণি নিয়মৰ দিনত পাপমোচনৰ বাবে যি বলি আগবঢ়োৱা হৈছিল, সেই বলিদানেই ঈশ্বৰৰ পবিত্ৰ, ন্যায়বান আৰু শুদ্ধ বিচাৰ সিদ্ধ কৰোঁতা ঈশ্বৰৰ সিংহাসনক অনুগ্ৰহৰ সিংহাসন কৰিছিল। যেতিয়া আমি ঈশ্বৰৰ ওচৰলৈ আহোঁ, আমি আচলতে ন্যায় বিচাৰ নিবিচাৰোঁ, কাৰণ ন্যায় বিচাৰ মতে আমি ঈশ্বৰৰ পৰা শাস্তিহে পাম। আমাক আচলতে লাগে কৰুণা, আৰু আমি তাকেই বিচাৰোঁ। আৰু ঈশ্বৰে তেওঁৰ সকলো সৃষ্ট জীৱৰ বাবেই কৰুণা দিছে। আপোনাৰ মোৰ বাবে প্ৰয়োজনীয় গোটেইখিনি কৰুণা তেওঁৰ তাতেই আছে। কিন্তু তেওঁৰ সেই কৰুণা বেংকত থকা টকাৰ নিচিনা। যেতিয়ালৈকে আমি চেক এখন লিখি সেই টকা নুলিয়াওঁ, তেতিয়ালৈকে সেই টকাৰ মূল্য নথকাৰ নিচিনা। আৰু আমি লিখিব লগা চেকখন হৈছে বিশ্বাসৰ চেক। ঈশ্বৰ দয়াধনত ধনৱান, কিন্তু তেওঁ আমাক দয়াৰে পৰিত্ৰাণ নিদিয়ে, কিন্তু অনুগ্ৰহেৰেহে পৰিত্ৰাণ দিয়ে। তেওঁ আপোনালৈ দয়ালু, সকলো লোকলৈ দয়ালু, আনকি তেওঁৰ নামৰ নিন্দা কৰি তেওঁলৈ পিঠি দিয়া মানুহজনলৈও তেওঁ দয়ালু। তেওঁ ধাৰ্মিক আৰু অধাৰ্মিক সকলোলৈকে বৰষুণ বৰষায়। তেওঁ কাৰো প্ৰতি পক্ষপাতমূলক ব্যৱহাৰ নকৰে। আনকি পাপী লোকসকলো আজি ধনী হৈ থাকে, জীৱনত উন্নতি কৰি থাকে। ঈশ্বৰৰ বিশ্বাসী লোকসকলতকৈ তেওঁলোকে প্ৰায়েই বেছি উন্নতি কৰা যেনহে দেখা যায়। ঈশ্বৰ পাপী লোকৰ প্ৰতিও দয়াবান। কিন্তু যেতিয়া আপুনি ঈশ্বৰৰ ওচৰলৈ আহিব, আপুনি বিশ্বাসেৰে আহিব লাগিব। বিশ্বাসৰ চেকখন লিখক।
আৰু তেতিয়া ঈশ্বৰে আপোনাক তেওঁৰ অনুগ্ৰহেৰে পৰিত্ৰাণ কৰিব। এই তিনিটা শব্দ প্ৰেম, দয়া আৰু অনুগ্ৰহ তৃতীয় ঈশ্বৰৰ নিচিনা। ঈশ্বৰ প্ৰেমময়, তেওঁ অনাদিকালৰ পৰাই আছে আৰু তেওঁত সেই প্ৰেম আছে কাৰণেই তেওঁ আমাৰ প্ৰতি সেই প্ৰেম, কৰুণা আদি প্ৰদৰ্শন কৰিব পাৰে। ঈশ্বৰ প্ৰেম, এইটো তেওঁৰ স্বভাৱ, তেওঁৰ ব্যক্তিত্বৰ এটা অংশ। কৰুণা হৈছে ঈশ্বৰৰ সেইটো গুণ যিহৰ দ্বাৰা তেওঁ আমাৰ দৰে পাপী মানৱৰ প্ৰয়োজনসমূহ পূৰণ কৰিব পাৰে আৰু কৰে। আৰু অনুগ্ৰহ হৈছে তেওঁৰ সেইটো গুণ যিহৰ দ্বাৰা তেওঁ কাৰ্যৰ দ্বাৰা আমাক পৰিত্ৰাণ দিব পাৰে, কাৰণ তেওঁৰ পবিত্ৰতাই দাবী কৰা সকলোখিনি চৰ্ত তেওঁ নিজ পুত্ৰ যীশুৱে ক্ৰুচত কৰা কাৰ্যৰ দ্বাৰা সম্পূৰ্ণ কৰিলে। গতিকে যিহেতু ঈশ্বৰ কৰুণাময়, আপুনি তেওঁৰ গুৰিলৈ আহিব পাৰে আৰু তেওঁ অনুগ্ৰহেৰে আপোনাক উদ্ধাৰ কৰিব পাৰে। আপুনি লগত একো লৈ আনিব নালাগে, লগত একো লৈ আনিবও নোৱাৰে, কাৰণ আপুনি লগত যিয়েই নানক কিয় সেইবোৰ ঈশ্বৰৰ দৃষ্টিত লেতেৰা, চুৱা হোৱা ফটা কাপোৰৰ নিচিনাহে হ'ব। সৎকৰ্মৰ দ্বাৰা পৰিত্ৰাণ অৰ্জন কৰিব বিচৰা মানুহবোৰে ভাবে যে তেওঁক ঈশ্বৰৰ কৰুণাৰ প্ৰয়োজন নাই, নিজৰ সৎকৰ্মৰ দ্বাৰাই তেওঁ নিজে পৰিত্ৰাণ অৰ্জন কৰিব পাৰিব। এবাৰ এজন মানুহে মৰণশয্যাত থাকোঁতেও এগৰাকী প্ৰচাৰকক এনেদৰে কৈছিল, প্ৰচাৰক, আপুনি মোক যীশুৰ কথা ক'বৰ প্ৰয়োজন নাই। যীশুক মই পৰিত্ৰাতা হিচাপে গ্ৰহণ কৰিব লাগে বুলি নক'ব, মোক কৰুণা আৰু অনুগ্ৰহৰ প্ৰয়োজন আছে বুলি নক'ব। মই জীৱনত বহুত ভাল কাম কৰিছোঁ আৰু ঈশ্বৰৰ সন্মুখত থিয় দিবলৈ মই সাজু, মই ভয় নকৰোঁ। সেই মানুহজনে নানা ধৰণৰ সামাজিক কাম কৰিছিল আৰু সেইবাবেই ঈশ্বৰে তেওঁক পৰিত্ৰাণ দিব বুলি ভাবিছিল। বহুতো মানুহে তেনেকৈ ভাবে, কিন্তু আমাৰ সৎকৰ্মৰ দ্বাৰা আমি পৰিত্ৰাণ নাপাওঁ বুলি বাইবেলত স্পষ্টভাৱে জনাই দিছে। আমাৰ ধাৰ্মিকতা ঈশ্বৰৰ দৃষ্টিত কেতিয়াও গ্ৰহণযোগ্য নহয়। গতিকে আমি ইয়াত দেখিছোঁ যে পৌলে তিমথিলৈ অতি প্ৰেমৰ ভাৱেৰে কথাবোৰ লিখিছে। তেওঁ তিমথিলৈ অলপ ব্যক্তিগত ভাৱেৰে কথাখিনি লিখিছিল, কাৰণ চিঠিখন ব্যক্তিগত চিঠিৰ নিচিনা আছিল। তিমথিয়ে পাচনি পৌলৰ লগত কাম কৰিছিল আৰু মহান পাচনি পৌলে অন্তৰৰ খোলা ভাৱেৰে তিমথিলৈ চিঠিখন লিখিছিল। কিন্তু প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ আত্মাই এতিয়া ইয়াৰ মাজেৰে আমাক, আপোনাক, মোক কথা কৈ আছে আৰু নানা কথা শিকাই আছে। যদিও এই প্ৰথম তিমথিয় পত্ৰখন এখন ব্যক্তিগত চিঠিৰ নিচিনা, ইয়াত স্থানীয় মণ্ডলীৰ কাৰ্যকলাপৰ কথা লিখা আছে। কেনেকৈ বিশ্বাসীসকলে একেলগে সমাজৰ আগত নিজৰ চিনাকি দিব পাৰে। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই কোনো এটা স্থানীয় বিশ্বাসীৰ দলৰ লগত সংযোজিত হৈ থাকিব লাগে আৰু সমজুৱাভাৱে খ্ৰীষ্টৰ সেৱাত লাগিবলৈও শিকিব লাগে। আমাৰ পিতৃ ঈশ্বৰ। পাচনি পৌলে ঈশ্বৰক পিতৃ বুলি কৈছে। আমাৰ পিতৃ অৰ্থাৎ ঈশ্বৰ তিমথিৰো পিতৃ। ঈশ্বৰ আপোনাৰো পিতৃ, যদিহে আপুনি খ্ৰীষ্টক গ্ৰহণ কৰিছে। সেইবুলি আপুনি বাৰু ক'ব পাৰেনে? আমাৰ প্ৰভু যীশুখ্ৰীষ্ট। স্থানীয় মণ্ডলীত যি কাম কাজ কৰা হয়, সকলোবোৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত আৰু প্ৰভু যীশুখ্ৰীষ্টৰ আজ্ঞা অনুসৰিয়েই কৰা হ'ব লাগে। প্ৰভু যীশুখ্ৰীষ্টই হৈছে মণ্ডলীৰ মূৰ, তেওঁৱেই প্ৰভু। প্ৰভু যীশুৱে এই বুলি কৈছিল, তোমালোকে মোক প্ৰভু প্ৰভু বোলা, কিন্তু মোৰ আজ্ঞাবোৰ পালন নকৰা। সেই কথা বাৰু তেওঁ আজি আমাৰ বহুতকেই নক'বনে? আমি বাৰু তেওঁৰ কামত ব্যস্ত হৈ আছোঁ, সেইটো ভাল কথা, কিন্তু তেওঁৰ প্ৰতি প্ৰকৃত বাধ্যতা প্ৰদৰ্শন কৰিবলৈ আমি বাৰু পাহৰি গৈছোঁ নেকি? বা সেই কথা আমি বাৰু চিন্তাই নকৰোঁ নেকি? পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু খ্ৰীষ্ট যীশুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি তোমালোকলৈ হওক। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমি পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টৰ সেই দয়া, অনুগ্ৰহ আৰু শান্তি আমাৰ জীৱনত লাভ কৰিব পাৰোঁ। আপুনি বাৰু লাভ কৰিছেনে? ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন। অনুগ্ৰহ, দয়া আৰু শান্তি
পৌলে আগতেও অনুগ্ৰহ আৰু শান্তি ব্যৱহাৰ কৰিছে, কিন্তু ইয়াত আন এটা শব্দ আছে আৰু সেয়া হ'ল দয়া। দয়া হৈছে পুৰণি নিয়মত ব্যৱহাৰ কৰা শব্দ আৰু ই অনুগ্ৰহ শব্দটোৰ সমতুল্য আছিল বুলি ক'ব পাৰি। পুৰণি নিয়মৰ দিনত মানুহে আগবঢ়োৱা বলিদানে ঈশ্বৰৰ পবিত্ৰ, ধাৰ্মিক আৰু ন্যায়পৰায়ণ সিংহাসনক দয়াৰ আসনলৈ পৰিণত কৰিছিল। আমি ঈশ্বৰৰ ওচৰলৈ আহিলে আমি ন্যায় নিবিচাৰোঁ, কাৰণ তেতিয়া আমি শাস্তিহে পাব লাগিব। ঈশ্বৰৰ পৰা আমি যি বিচাৰোঁ আৰু আমাক যিটো লাগে সেয়া হৈছে দয়া। ঈশ্বৰে তেওঁৰ সকলো সৃষ্টিৰ বাবে দয়াৰ ব্যৱস্থা কৰিছে। আমাৰ বাবে প্ৰয়োজনীয় সকলোখিনি দয়া তেওঁৰ লগত আছে। তথাপি তেওঁৰ সেই দয়া বেংকত থকা টকাৰ নিচিনাহে। আমাৰ একো উপকাৰ নকৰে যদিহে আমি চেকখন নিলিখোঁ। আৰু আমি লিখিবলগীয়া চেকখন হৈছে বিশ্বাসৰ চেক। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণিতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এই সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। প্ৰভু, আজি আমি তোমাৰ যি বাক্য অধ্যয়ন কৰিলোঁ আৰু যিমানবিলাক প্ৰভু আমাৰ দৰ্শকসকলে এই অনুষ্ঠানটি চাই আছে, তুমি প্ৰতিজনৰ ওপৰত তোমাৰ আশীৰ্বাদ আৰু অনুগ্ৰহ প্ৰভু তুমি দান কৰিবা। যি শিক্ষা প্ৰভু আজি আমি প্ৰত্যেকে পালোঁ, এই শিক্ষা যাতে আমি আমাৰ জীৱনত প্ৰভু ব্যৱহাৰ কৰিব পাৰিম আৰু লগতে প্ৰভু আমি আনক যাতে সহায় কৰিবলৈ পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু কোনোবা যদি প্ৰভু অসহায় অৱস্থাত আছে, কোনোবা যদি প্ৰভু কষ্টত আছে, তেওঁলোকৰ যাতে আমি প্ৰভু মাত দিবলৈ পাৰিম আৰু সহায়ৰ হাত যাতে তেওঁলোকক প্ৰভু আগবঢ়াবলৈ পাৰিম, তেনে প্ৰভু তুমি আশীৰ্বাদ কৰিবা। আৰু প্ৰভু যিসকল দৰ্শকসকল আছে, তেওঁলোকৰ যি প্ৰয়োজনবিলাক আছে সকলো প্ৰভু তুমি জানা আৰু সেই সকলো প্ৰয়োজনবোৰ তেওঁলোকক প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। হৃদয় কিয় তুমি ইমান উকৰাটো দিহহাৰা তুমি আজি ৰখিয়ানো হোৱাৰ দৰে এখনতে ভাবি গুণি চোৱা তোমাক ঈশ্বৰে কিমান মৰম কৰে, কিমান মৰম কৰে। হৃদয় কিয় তুমি ইমান প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।